সোণাপুৰত জুবিন ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি। আমি য'ত খেল আছে এইখিনিৰ পৰা কিমান আছে নাজানো আৰু পৰিমাণটো নাজানো। এইখিনিৰ পৰা কিমান আছে নাজানো আৰু পৰিমাণটো নাজানো। ৰ'ব, ভুল নুবুজিব। সোণাপুৰৰ এইজন স্থানীয় লোকে জুবিন ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আবণ্টিত ভূমিৰ পৰিমাণৰ কথা কোৱা নাই এইদৰে। এইখিনিৰ পৰা কিমান আছে নাজানো আৰু পৰিমাণটো নাজানো। মানুহজনে কৈছে মন্ত্ৰী অশোক সিংহলে স্থানীয় জনজাতীয় লোকসকলৰ পৰা ঠগ প্ৰবঞ্চনা আৰু ভয় ভাবুকিৰে কাঢ়ি লোৱা বিশাল ভূ সম্পত্তিৰ কথাহে। আমি য'ত খেল আছে এইখিনিৰ পৰা কিমান আছে নাজানো আৰু পৰিমাণটো নাজানো। য'ত খেল আছে এইখিনিৰ পৰা কিমান আছে নাজানো আৰু। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে মুখা খুলি দিলে সমাজৰ বহু তথাকথিত গণ্য মান্য বিশিষ্ট লোকৰ। এইবাৰ পাল পৰিছে অসম চৰকাৰৰ প্ৰতাপী মন্ত্ৰী অশোক সিংহলৰ। ফাদিল হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ গাতে লাগি থকা বিঘাই বিঘাই চৰকাৰী মাটি ক্ষমতাৰ অপপ্ৰয়োগেৰে মন্ত্ৰী সিংহলে দখল কৰাৰ কাহিনী। চৰকাৰী মাটি আছিলে তেওঁলোকে বনাই লৈছে এটা সময়ত, কাৰণ এইবিলাক নংকি মাটি কেতিয়াও একো কৰিব নোৱাৰে। 25-30 বিঘামান আছে নেকি, এৰি দিব লাগে। তেওঁ স্বেচ্ছাই এৰি দিব লাগে। আমাৰ এতিয়া বহুত বছৰ পৰা আছে, আমাৰ আটা পিতা দিনৰ পৰা শহু দেউতা বহুতেই ইয়াতে আছে। আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ লওঁতেই উন্মোচিত হৈছে মন্ত্ৰী সিংহলৰ এই বিয়াগুম ভূমি কেলেংকাৰী। 30 অক্টোবৰ বৃহস্পতিবাৰৰ দৃশ্য। সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী ঠিকনাক কেন্দ্ৰ কৰি জুবিন ক্ষেত্ৰ নিৰ্মাণৰ পৰিকল্পনা আৰু আৰ্হি প্ৰস্তুত কৰাৰ বাবে চৰকাৰে যিখন বিশেষ কমিটি পাতি দিছে, সেই কমিটিৰ সদস্যসকল পুৱাৰ ভাগতে আহিছিল এই স্থানলৈ। তেওঁলোকে জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা স্থানত উপস্থিত হৈ প্ৰয়াত শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে গোটেই অঞ্চলটো পৰিদৰ্শন কৰে। লগতে জুবিন ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমিৰ বিষয়ে আলোচনা কৰে স্থানীয় লোকসকলৰ লগত। আলোচনা কৰা হয় কিদৰে গছ আৰু পাহাৰীয়া মাটি নকটাকৈ নিৰ্মাণ কৰিব পৰা যায় জুবিন ক্ষেত্ৰ। পিছে ৰাইজে কলে ইতিমধ্যেই পাহাৰ আৰু অৰণ্য ধ্বংসৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈ গৈছে বিল্ডাৰ মন্ত্ৰী অশোক সিংহলৰ পৃষ্ঠপোষকতাত। কি কৰিলে এইবিলাক পাপ আছিলে, পাহাৰ কটাটো এটা পাপ। গতিকে পাহাৰ সিংহলে সেইখিনি কামেই কৰিছে তেনেহলে দাদা। তেওঁলোকে এইটো জুবিন ক্ষেত্ৰৰ কাৰণে তেওঁলোকে এইটো স্ব-ইচ্ছা এইখিনি দিব লাগে। পিছে জনজাতীয় বেষ্টনীৰ মাটি কি শক্তিৰ বলত দখল কৰিব পাৰিলে অশোক সিংহলে? উত্তৰত ক'ব লাগিব মন্ত্ৰিত্বই দিয়া ক্ষমতা আৰু জালিয়াতিৰ কথাই। ননকে মাটি এইবিলাক মাটি আচলতে হেৰি হোৱা নাই, ছাৰ্ভে হোৱা নাই। ইয়াৰে পট্টা কৰবাত লৈ যায়, কৰবাৰ পট্টা ইয়াত আনে, এইবিলাকতো পইচাৰ খেলছো। আৰু মন্ত্ৰী অশোক সিংহলৰ এই বিয়াগুম ভূমি কেলেংকাৰী পোহৰলৈ অহাত হতভম্ব হৈ পৰে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ বাবে গঠিত কমিটিৰ সদস্যসকলো। এইখিনি ঠাই যদি কোনোবা পাৱাৰফুল মানুহ এইকাৰণেই কওঁ যে তেওঁলোক হয়তো পাৱাৰফুল, সেইকাৰণেই পাহাৰ স্বেচ্ছাই পাহাৰ কাটি দিব পাৰিছে। পাহাৰ কটাটো ইলিগেল কথা। এনেদৰেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ আৰম্ভণিতে ফাদিল হৈছে মন্ত্ৰী অশোক সিংহলৰ এই ঘৃণনীয় কৰ্ম। পিছে স্থানীয় ৰাইজ দৃঢ় সংকল্পবদ্ধ, কোনো কাৰণতে জুবিন ক্ষেত্ৰৰ সৌন্দৰ্য হানি কৰিব পৰাকৈ এপাৰ্টমেণ্ট সাজিবলৈ নিদিয়ে মন্ত্ৰী সিংহলক। ৰাইজে বিচাৰিছো এই মাটিখিনি যাতে আমাৰ জুবিন ক্ষেত্ৰৰ নামত হয়। তেওঁ ইয়াত ফ্লেট বনালে আমাৰ প্ৰদূষণ এটা বেলেগ হতো, সন্মুখ ভাগটো আমি যাতে নাপাম।